নৰকাসুৰ আছিল ভৌম বংশৰ প্ৰতিষ্ঠাপক। তেওঁ প্ৰাচীন ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম ৰজাৰূপে পৰিচিত। হিন্দুসকলৰ প্ৰধান দেৱতা বিষ্ণুৰ ঔৰসত পৃথিৱীৰ গৰ্ভত নৰকাসুৰৰ জন্ম হয়। ৰজা নৰকে নিজ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰত স্থাপন কৰিছিল। প্ৰথম অৱস্থাত তেওঁ এজন অতি ধৰ্মপ্ৰাণ ৰজা আছিল। পৰৱৰ্তী সময়ত শোণিতপুৰৰ ৰজা বানাসুৰৰ লগত মিত্ৰ হৈ অত্যাচাৰী হৈ পৰে। ষোড়শ দেৱকন্যাক হৰণ কৰা, বৰুণৰ ছত্ৰ আৰু স্বৰ্গৰাজ ইন্দ্ৰ দেৱতাৰ মাতৃ আদিতিৰ অলংকাৰ চুৰ কৰা, এনেধৰণৰ অত্যাচাৰ চলাইছিল। তাৰ বাবে দ্বাৰকাৰ অধিপতি কৃষ্ণই কামৰূপলৈ আহি নৰকক হত্যা কৰি পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে। ভগদত্ত এজন অত্যন্ত প্ৰতাপী বীৰ আছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰি তেওঁ অসীম বীৰত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। কিংবদন্তি অনুসৰি ভগদত্তৰ কন্যা ভানুমতীক জ্যেষ্ঠ কৌৰৱ দুৰ্যোধনে বিয়া কৰাইছিল। গুৱাহাটীৰ দীঘলীপুখুৰী ভগদত্তই নিজ কন্যাৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল। মহাভাৰতৰ যুদ্ধত কৃষ্ণৰ বুদ্ধিত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পাছত পুত্ৰ ব্ৰজদত্ত প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছিল। ব্ৰজদত্তই আছিল প্ৰাক-ঐতিহাসিক যুগৰ প্ৰথমজন শাসক যিয়ে অশ্বমেধ যজ্ঞ আয়োজন কৰিছিল। ব্ৰজদত্তৰ পৰৱৰ্তী উত্তৰাধিকাৰী হ'ল সুবাহু আৰু সুপৰ্ণ।